নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? এইকেইদিন যিহেতু বহুত গৰম দি আছে, আমি ভাবিলোঁ আজি বৰচৰাত গা ধুবলৈ যাওঁ আৰু চবেই মিলি আমি আজি গা ধুবলৈ যাব ওলাইছোঁ। মানে আমাৰ লগত বাইদেউ, ভিনদেউ আৰু ভাগিনসকলেও আছে। আমি চবেই মিলি আজি ভাবিলোঁ গা ধুবলৈ যাম আৰু এতিয়া আমি গৈ আছোঁ আৰু ৰাস্তাত আমি ঠাণ্ডা লৈ ল'লোঁ তাতে খাবৰ কাৰণে আৰু ঘৰতে আমি ভাত চাত বনাই লৈ লৈছোঁ। একেবাৰে পিকনিক খোৱাৰ নিচিনাও হৈ যাব আৰু তাতে গা পা ধুই ভাত চাত খাই একেবাৰে আহিম। আৰু এয়া ধুনীয়া পৰিৱেশৰ মাজে মাজে আমি গৈ আছোঁ আৰু এনেকৈ আমি এতিয়া পাই গ'লোঁ। মানে মেইন ঠাইখিনি পোৱা নাই, এইখিনি পালোঁ। ইয়াতে আমি গাড়ীখন থৈ তাৰপিছত খোজকাঢ়ি যাব লাগিব, কাৰণ ৰাস্তা ভাল নহয়। সেইকাৰণে আমি ইয়াতে গাড়ীখন থৈ এনেকৈ খোজকাঢ়ি আহি আছোঁ আৰু এইখিনি পালোঁ চৰাৰ মানে তলৰ ভাগ, এয়া পানীখিনি এইফালে বৈ আহে। তো আমি ভাবিলোঁ এইখিনিত গা